এটা মুৰ্গীৰ বাবেই ৰাজ্যত কৰুণ ঘটনা, অত্যন্ত শোকাবহ, মৰ্মান্তিক, হৃদয় বিদাৰক। দুই ভাতৃসহ 3 যুৱকৰ কৰুণ মৃত্যু। কাছাৰ জিলাৰ লক্ষীপুৰত আজি কেৱল কান্দোনৰ ৰোল উঠিছে। তিনিজনকৈ উঠি অহা ডেকাই একেলগে হেৰুৱালে প্ৰাণ, কিন্তু এই মৃত্যুৰ যাতনা শয্যাতীত, অনাকাংক্ষিত। কুৱাত পৰি যোৱা এটা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল 3জনকৈ যুৱকে। কুৱাত পৰি যোৱা মুৰ্গীটো উদ্ধাৰ কৰিবলৈ প্ৰথমে কুৱাত নামিছিল প্ৰসেনজিৎ দেৱ নামৰ এজন যুৱক। কুৱাৰ গৰ্ভত শ্বাসৰুদ্ধ হৈ অজ্ঞান হৈ পৰিছিল প্ৰসেনজিৎ। প্ৰসেনজিৎক উদ্ধাৰৰ বাবে ততাতৈয়াকৈ কুৱাত প্ৰৱেশ কৰিছিল প্ৰসেনৰ ভাতৃ মনজিৎ দেৱে। কুৱাৰ গভীৰ গৰ্ভত শ্বাস প্ৰশ্বাস বন্ধ হৈ মনজিতো হৈ পৰিছিল অজ্ঞান। দুই পুত্ৰৰ এই অৱস্থা দেখি পিতৃ সত্যলাল দেৱ আৰু স্থানীয় এগৰাকী যুৱক অমিত সেন নামি যায় কুৱাৰ ভিতৰলৈ। অনুৰূপভাৱে আটাইকেইজন কুৱাৰ ভিতৰত হৈ পৰে অজ্ঞান। ফুলেৰতল ট্ৰেক্টৰ টিল্লা নামৰ অঞ্চলটোত মুহূৰ্ততে লাগিল হোৱা দোৱা। স্থানীয় লোকে অপ্ৰাণ চেষ্টা কৰি উদ্ধাৰ কৰিলে পিতৃ সত্যলাল দেৱক। খবৰ দিয়া হ'ল SDRF বাহিনীক। 1.5 ঘণ্টা জোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত অচেতন অৱস্থাত SDRFৰ দলটোৱে উদ্ধাৰ কৰিলে 3 যুৱকক। উদ্ধাৰ অভিযানৰ সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী হৈ থাকিল কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মাহাত্তা। অচেতন অৱস্থাত উদ্ধাৰ কৰা আটাইকেইগৰাকী যুৱকক প্ৰেৰণ কৰা হ'ল শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ। দুৰ্ভাগ্যবশতঃ চিকিৎসালয়ৰ বিচনাতে 3জনে হেৰুৱালে প্ৰাণ। অতি দুৰ্ভাগ্যজনক ঘটনা। এটা নাদত এজন ব্যক্তি পৰি গৈছিলে আৰু সেই ব্যক্তি দুজনক উদ্ধাৰ কৰিবলৈ যাওঁতে স্থানীয় 2জন ব্যক্তি তেওঁলোকৰ ভিতৰত আবদ্ধ হৈ থাকিল। গতিকে লগে লগে গম পোৱাৰ লগে লগে আমাৰ পুলিচ প্ৰশাসন আহিলে আৰু চিভিল প্ৰশাসনো আমাৰ লগত আহিলে। SDRF, NDRF তৎপৰৰে কাম কৰি 3জন ব্যক্তিকে ইতিমধ্যে আমি উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকক হস্পিটেললৈ পঠোৱা হৈছে। আৰু আমাৰ ইয়াত এতিয়া বৰ্তমানলৈকে ৰাইজ আছে, স্থানীয় ৰাইজো বহুত সহায় সহযোগ কৰিছে আৰু সেইকাৰণে অতি তৎপৰতাৰে আমাৰ SDRF কাম কৰাৰ কাৰণে আৰু আমাৰ ফায়াৰ ছাৰ্ভিচৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচে কাম কৰাৰ কাৰণে আমি লগে লগে সোনকালে 3জন ব্যক্তিকে উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু বৰ্তমান তেওঁলোকক আমি হস্পিটেললৈ এম্বুলেন্সৰ যোগেদি পঠাইছোঁ। বাকী যিখিনি ব্যৱস্থা আছে সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই শিহৰণকাৰী ঘটনাৰ পাছতেই সমগ্ৰ কাছাৰ জিলাত বিৰাজ কৰিছে শোকৰ ছাঁ। আমার যতটুকু এখন পর্যন্ত আর কি কুয়াটার মধ্যে একটা মুরগি পড়ে গেছে, পড়িয়া মারা গেছে। তো মুরগিটারে কুয়াটার গন্ধ হয়ে যাব, তো এটা পরিষ্কার করার লাগিয়া তারা ইয়েও লাগাইছিল, মোটরের পাম্প যেটা এটাও লাগাইছিল। আর তারপরে একজন লামসে নিছে ওইটা পরিষ্কার করিলাম। আমার পরে হে আর উঠেন না। তার নাম হচ্ছে অমিত দাস, বাই প্রফেশন হে টুকটুকি ড্রাইভার আর কি। তো অমিত দাস নামছে, হে উঠেন না। তারপরে তারে রেস্কিউ করার লাগিয়া আপনার মনোজিৎ দেব কইয়া হে নামছে। মনোজিৎ দেব হেও বাই প্রফেশন ড্রাইভার। নামার পরে হেও উঠের না, মনোজিৎরে বাঁচাইবার লাগিয়া প্রসেনজিৎ দেব কইয়া হে নামছে। প্রসেনজিৎ দেব নামার পরে উঠেন না। তারপরে তার বাবা সত্যলাল দেব, এখানে খুব সাফোকেশন ওর আর কি, শ্বাস আটকে যায়। খুব সম্ভবত এই ভিতরে গ্যাস ফ্রম হয়ে গেছে আর কি। তো তাই ফটাফট মানুষরা তানরে জটাতে বার করে দিছে। তারপরে নামছে ওই আমরা মনোজিৎ রিক্রিয়েশন কইয়া। তো মনোজিৎ রিক্রিয়েশন নামার পরে হেও এরকম সাফোকেশন ফিল করছে, তারও বার করিয়া 2জন হসপিটাল গেছিল, এখন তারা বালা আছে।
বাকি 3জন খুব সম্ভবত নাই। Bureau Report, Time 8.